মাঘৰ বিহুৰ বতৰ আৰু বৰ্তমান মই উপস্থিত আছোঁ দৰি মিলনপুৰ আৰু দেখিছে দুফালে দুখন গীটাৰ খুব ধুনীয়াকে তেখেতলোকে এক নতুন যাত্ৰাৰ পৰিয়ালৰ ফালৰ পৰা ইয়াতে খুব ধুনীয়াকে মাঘৰ বিহু অৰ্থাৎ ভোগালী বিহু আয়োজন কৰা হৈছে। গতিকে অকণমান ইয়াৰ পৰিৱেশটো আন বিহুতকৈ ব্যতিক্ৰম, প্ৰত্যেক বছৰে এই বিশেষ ব্যতিক্ৰমভাৱে তেখেতলোকে ইয়াতে ভোগালী বিহু উদযাপন কৰি আছে। গতিকে পৰিৱেশটো দেখুৱাওঁ আৰু তেখেতলোকৰ সৈতে অকণমান কথা পাতিবলৈ চেষ্টা কৰোঁ বলক। এক ব্যতিক্ৰমী প্ৰচেষ্টাৰ মাজেৰে এক নতুন যাত্ৰা পৰিয়ালৰ ফালৰ পৰা তেখেতলোকে প্ৰত্যেক বছৰে ব্যতিক্ৰমী ধৰণে আচলতে এই ভোগালী বিহুটো উদযাপন কৰি আহিছে আৰু বিভিন্ন আকৃতিৰ তেখেতলোকে ইয়াতে সুউচ্চ তেখেতলোকে নিৰ্মাণ কৰে আৰু প্ৰত্যেক বছৰে বেলেগ বেলেগ ধৰণে কৰি আহিছে। ইয়াতে তেখেতলোকৰ পৰিয়ালৰ সদস্যসকল আছে। তেখেতলোকে প্ৰথমে অভিনন্দন জ্ঞাপন কৰিছোঁ। খুব ধুনীয়া এটা জুবিনদাৰ এবাৰ প্ৰতিমূৰ্তি ইয়াতে খেৰেৰে খুব ধুনীয়াকে নিৰ্মাণ কৰা হৈছে। গতিকে অকণমান এই নতুন যাত্ৰাৰ যি পৰিয়াল, সেই পৰিয়ালৰ লক্ষ্য উদ্দেশ্য সম্পৰ্কে অকণমান যদি কৈ আমি প্ৰায় এবছৰৰ সৈতে আমাৰ ত্ৰিবাৰ্ষিক হয়, ত্ৰিবাৰ্ষিক ভোগালী মেলা আৰু আমি ভোগালী মেলা আয়োজন কৰোঁ আৰু এইবাৰ আচলতে আমাৰ মেলা নহ'ব আৰু আমাৰ প্ৰথম বছৰত আমি প্ৰদীপ কুমাৰ নাথৰ নেতৃত্বত মহামৃত্যুঞ্জয় মন্দিৰ আহিত ভেলাঘৰ নিৰ্মাণ কৰিছিলোঁ প্ৰায় 50 ফুট উচ্চতাৰ। আৰু দ্বিতীয় বৰ্ষত আমি আদিযোগী মন্দিৰৰ আহিত ভেলাঘৰ নিৰ্মাণ কৰিছিলোঁ প্ৰায় 50 ফুট উচ্চতাৰ। আৰু এই বৰ্ষত প্ৰদীপ কুমাৰ নাথ যিহেতু নাই আৰু সেইবাবে আমি ৰাজীৱ জ্যোতি নাথৰ নেতৃত্বত আমি জুবিনদাৰ 30 ফুট উচ্চতাৰ মুখমণ্ডলৰ আহিত ভেলাঘৰ নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিছোঁ। ইয়াতে যথেষ্ট সংখ্যক ব্যক্তি আমি আহি থকা দেখিছোঁ, যিহেতু ফেচবুকে বা ইনষ্টাগ্ৰাম বা অন্যান্য ধৰণে দেখা পাই আচলতে আমি ইয়ালৈকে আহিছোঁ। খুব ধুনীয়া এটা প্ৰচেষ্টা। কিন্তু বিশেষ সূত্ৰে গম পাইছোঁ যে তোমালোকৰ যি পৰিয়াল, এক নতুন যাত্ৰাৰ পৰিয়ালে বিভিন্ন সময়ত সামাজিকভাৱে বিভিন্ন ধৰণৰ কাম কৰি আহিছা। গতিকে অকণমান তাৰ বিষয়ে আমি অকণমান জানিব বিচাৰিম। হয়, আমাৰ এক নতুন যাত্ৰা পৰিয়ালে প্ৰকৃতি আৰু বন্যপ্ৰাণী সংৰক্ষণৰ লগতে পদপথত যিসকল মানসিকভাৱে অসুস্থ লোক থাকে সেই লোকসকলক আমি আমাৰ নিজৰ সামৰ্থ্য অনুযায়ী সহায় কৰিবলৈ চেষ্টা কৰোঁ আৰু সেনেদৰে কৰি আহিছোঁ আৰু ভৱিষ্যতেও কৰি যাম বুলি আমি আশা কৰিছোঁ। আৰু এটা প্ৰশ্ন ভাবি আছে আৰু বহুতে যে জুবিনদাৰ আৰ্হিৰ যিটো স্থাপন কৰা হৈছে, বহুতে ভাবিছে যে জ্বলাই দিব নেকি বা জ্বলাই নিদিব, এনেকুৱা ধৰণৰ কথা বতৰাবিলাক অকণমান যদি তুমি কৈ দিয়া স্পষ্ট কৰি। আচলতে জুবিনদাক আমিও ভাল পাওঁ, সকলোৱে ভাল পায়। জুবিনদাক তেনেকেতো জ্বলাই দিব পৰাটো কাৰোৰে মানে ভাবিবই নোৱাৰি, আমিও ভাবিব নোৱাৰোঁ। আৰু আচলতে এই ভেলাঘৰটো আমি মুখ্য আকৰ্ষণৰ বাবেহে ৰাখিছোঁ। আমি সুকীয়াকৈ এটা আমি ভেলাঘৰ নিৰ্মাণ কৰিছোঁ আৰু সন্মুখতে আমি এটা মেজি নিৰ্মাণ কৰিম। যিহেতু অসমখন বিভিন্ন সংস্কৃতি আৰু নিয়মেৰে ভৰা, বিভিন্ন ঠাইত যদি ভেলাঘৰ জ্বলে, বিভিন্ন ঠাইত আকৌ মেজি জ্বলে। আমাৰ ইয়াতো আমি সৰুৰে পৰা দেখি আহিছোঁ, উৰুকা নিশা ভেলাঘৰত থাকি বিহুৰ দিনাখন পুৱাই মেজি জ্বলে। সেইবাবে আমিও আমাৰ যি ঐতিহ্য আৰু পৰম্পৰা ৰক্ষা কৰিব লাগে, সেই ঐতিহ্য আৰু পৰম্পৰা আমি সুকীয়াকৈ ভেলাঘৰ আৰু মেজি নিৰ্মাণ কৰি আমি ৰক্ষা কৰিম। বাকী ভেলাঘৰ ভাগ আমি জ্বলাই নিদিওঁ, আমি সম্পূৰ্ণ নিয়ম কানুনৰ মাজেৰে প্ৰায় এমাহ 2 মাহৰ পিছত আমি ইয়াতে নাম প্ৰসংগ কৰি আমি খুলি পেলাম। খুব ধুনীয়া তোমালোকৰ যি প্ৰচেষ্টা, এই প্ৰচেষ্টা খুব প্ৰশংসনীয়। আৰু ভৱিষ্যতৰ দিনত তোমালোকৰ যি এই নতুন যাত্ৰাৰ পৰিয়ালে আৰু ৰাইজৰ হকে সেৱা আগবঢ়াই যাওক, তাৰ ভগৱানে শক্তি দিয়ক। আৰু খুব ধুনীয়াকে যিটো উপহাৰ দিছা ৰাইজলে, গতিকে মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাকো ধন্যবাদ জনালোঁ আমাৰ এক নতুন যাত্ৰা পৰিয়ালৰ ফালৰ পৰা। আৰু তেখেতলোকে এইফালে দেখিছে ইয়াতে যিটো ভেলাঘৰ, সেই ভেলাঘৰটো নিৰ্মাণ হ'ব আৰু লগতে কৈছে তেখেতলোকে এইফালে মেজি নিৰ্মাণ হ'ব আৰু ইয়াতে সোণাপুৰ ক্ষেত্ৰ আছে। ঠিক সেই আৰ্হিৰে আচলতে ইয়াতে নিৰ্মাণ কৰা হৈছে। জুবিনদাৰ য'ত চিৰজীৱনৰ বাবে শুই গৈছিল জুবিনদাৰ, সেই একে আৰ্হিৰে আচলতে ইয়াতে খুব ধুনীয়াকে তেখেতলোকে নিৰ্মাণ কৰিছে। আৰু বিহুৰ সময়ত সকলোকে মই নিমন্ত্ৰণ জনাইছোঁ ইয়ালৈকে, এই বিশেষ ঠাইডোখৰলৈ আহক, তেখেতলোককো উৎসাহ যোগক আৰু খুব ধুনীয়াকৈ ইয়াৰ পৰা এই জুবিনদাক খুব ধুনীয়াকৈ আপোনালোকে কাষৰ পৰা চাব পাৰিব। আৰু তেখেতলোকৰ এক নতুন যাত্ৰা পৰিয়ালৰ প্ৰায় সংখ্যক সদস্য ইয়াতে খুব ধুনীয়াকৈ কৰ্মত নিয়োজিত হৈ আছে। গতিকে সকলোকে অনুৰোধ জনাইছোঁ ইয়ালৈকে আহক, এবাৰ জুবিনদাৰ যি তেখেতলোকে নিৰ্মাণ কৰিছে ইয়াতে ওচৰৰ পৰা চাই যাওক। আৰু ভোগালী বিহুৰ সময়ত আচলতে বিশেষকৈ এই অঞ্চলৰ বাবে এক মুখ্য আকৰ্ষণ হৈ ৰ'ব। গতিকে ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। জয় অসম।